জুবিন আটাইতকৈ ঘিণ লগা মানুহ, লেউৰা জুবিন। এই লেউৰাটোক দেখিবলৈ মন নাযায় জুবিনক। নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, জুবিন গাৰ্গক ইমানকৈ যে বেয়াকৈ ক'ব মই ভাবা নাছিলোঁ। এই কমেণ্টটো আপোনালোকে পঢ়ি চাওক। কমেণ্টটোত কি কৈছে যে আটাইতকৈ ঘিণ লগা মানুহ এইজন, একেবাৰে দেখিব মন নাযায় এই অসভ্যটোক। এই কমেণ্টটো কোনে কৈছে? চম্পক কেশৱ। চম্পক কেশৱ, তোক মই কৈছোঁ, তোক আটাইতকৈ দেখিবলৈ মন নাযায় কুকুৰৰ পোৱালি। তই জুবিনক কি কৈছ? এইটো তই ক'ত অধিকাৰ পালি অসমৰ এজন ছিংগাৰক তই এনেকৈ ক'বলৈ? আৰু লক্ষ্য শইকীয়া, তই কি কৈছ? বন্ধুসকলে এইটো পঢ়ি চাওক। লক্ষ্য শইকীয়াই কি কৈছে? লেউৰা জুবিন, তোক কৈছোঁ তই লেউৰা হয়, তই লেউৰা। অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীক তোৰ এনেকৈ ক'বলৈ তোৰ কোনো অধিকাৰ নাই, ঠিক আছে? তই এনেকৈ কথা নকবি। কালি পৰহিলৈকে জুবিন গাৰ্গ কি আছিল? ধাৰ্থৱ জুবিন গাৰ্গ। জুবিন গাৰ্গ ইমানেই ডাঙৰ মানুহ, কিছুমানে যে তেওঁক ভগৱান বুলি ভাবে। জুবিন গাৰ্গ ভগৱান। আজি সেইজন মানুহক লেউৰা জুবিন গাৰ্গ বুলি ক'বলৈ অধিকাৰ ক'ত পালিবে? এনেকৈ নকবি দ্বিতীয় টাইম, নেক্সট টাইম ৱাৰ্ণিং দিছোঁ এইটো। কিন্তু দ্বিতীয় দিন যদি ক নহয়, কথা দিগদাৰ আছে। জুবিন অনুৰাগী বহুত আছে, সিহঁতে তোক নেৰিব। কিন্তু মই তোৰ নামসহ আজি পাব্লিক কৰি দিছোঁ ভাই। তই জুবিনক লেউৰা জুবিন বুলি ক'বলৈ তোৰ অধিকাৰ নাই। কালি পৰহিলৈকে জুবিন গাৰ্গ সকলোৰে প্ৰিয় আছিল। আজি ৰাজীৱ সদিয়াক লৈ যেতিয়াৰ পৰা সেই মন্তব্যটো যেতিয়া জুবিন দাই দিছিলে, তেতিয়াৰ পৰাই কিন্তু জুবিন দাক সকলোৱে বেয়া পোৱা হ'ল। সামান্য সেই কথাটোৰ কাৰণে জুবিন দাক আজি বেয়া পোৱা হ'লি? অইনদিনা কিন্তু ভগৱান বুলি ভাবিছিলি, হে? ফাল্টু কৰবাৰ। জুবিনৰ লগত তৰ্ক নকৰিবি, জুবিনক তেনেকৈ ক'বলৈ চেষ্টাও নকৰিবি। জুবিন হ'ব নোৱাৰে কোনেও, জুবিন জুবিনেই থাকিব, জুবিন কোনো হ'ব নোৱাৰে। আৰু নেক্সট টাইম এনেকুৱা কমেণ্ট যদি কৰ, তোৰ ওপৰত কিন্তু এজাহাৰ দাখিল কৰি মই কৰিম। সকলোৱে ছাপোৰ্ট কৰিবনে বন্ধুসকল? জুবিন অনুৰাগীসকলে যদি চাই আছে, বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই পাখণ্ডটোৱে যাতে এই ভিডিঅ'টো পায়। এটাই কথা ক'ম যে জুবিনক জুবিন হিচাপে জীয়াই থাকিবলৈ দিয়ক। লেউৰা জুবিন, অসভ্য জুবিন বুলি কৈ তেওঁক অপমান কৰাটো মই নিবিচাৰোঁ। মই সেইটোৱে জানো। এই ভিডিঅ'টো যদি জুবিন অনুৰাগীসকলে চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে লক্ষ্য আৰু চম্পকক যাতে মই অতি সোনকালে উলিয়াব পাৰোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, লাইক কৰক, কমেণ্ট কৰি জনাওক এই পাখণ্ড দুটাক কি কৰা উচিত। ঠিক আছে, আজিলৈ হ'ব। ধন্যবাদ। জয় আই অসম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, চাই থাকিব।